হয় চাওক, আজি ৰঙালীৰ উৰুকা আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যত যিহেতু যি ৰঙালী বিহুক আদৰিবলৈ ইতিমধ্যে প্ৰস্তুতি তুংগত হৈছে, যিহেতু আজি উৰুকা আৰু উৰুকাৰ দিনাখন আচলতে সমগ্ৰ বিশেষকৈ গ্ৰামাঞ্চলবিলাকত যিসকল লোকসকল ভীষণ এই মুহূৰ্তত ব্যস্ততা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত তেনে এখন ছবি, আচলতে গ্ৰাম্য চহা এখন ছবি এই মুহূৰ্তত আমি দেখুৱাবলৈ আহিছোঁ। এইটো স্থান টিয়কৰ বলমা অঞ্চলৰ। আৰু মই মূলতঃ কৈছোঁ যে আজি উৰুকা আৰু অহাকালিলৈ গৰু বিহু। আৰু গৰু বিহুৰ দিনাখন আচলতে যি পৰম্পৰা যে ঘৰৰ যিহাল গৰুহালক আচলতে তৰাৰ পঘাৰে নতুনকৈ বন্ধাৰ যিটো পৰম্পৰা, সেই পৰম্পৰা আচলতে আজিও গ্ৰাম্যাঞ্চলবিলাকত আমি দেখিবলৈ পাওঁ। আৰু সেই এই মুহূৰ্তত কিন্তু টিয়কৰ এই গ্ৰাম্যাঞ্চলত এইসকল বৰদেউতাই নিজে আচলতে তৰা পঘা প্ৰস্তুত কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আৰু এই যিটো ছবি আমি এই মুহূৰ্তত দেখাইছোঁ, এইটোৱে হৈছে চহা এটা ছবি। আৰু এই ছবি আমি ND24 দৰ্শকসকলৰ যোগেদি ৰাজ্যবাসীক আমি দেখুৱাব বিচাৰিছোঁ। আৰু মই পোনে পোনে আমাৰ কাষত থকা বৰদেউতাৰ পৰা মই কিছু কথা জানিব বিচাৰিম। দেউতা, ৰঙালী বিহুৰ যিহেতু আজি উৰুকা, শুভেচ্ছা জনাইছোঁ ৰঙালী বিহুৰ। অকণমান যদি কয় যে তৰা পঘা যিহেতু আপুনি বনাই থকা দেখিছোঁ, এই গোটেই এই বিষয়টো অকণমান কওকচোন, কেনেকুৱা? এইটো আমি গাঁৱৰ মানুহে সকলোৱে কাইলৈ ধৰি লওক গৰু গা ধুৱাব লাগে। সকলোৱে মাখি মৰা, জাতিলাও দিয়ে, বেঙেনা, কেৰেলা এনেকুৱাবিলাক আজি বজাৰত এইভাগে লৈ আহিছে। লৈ আহি দাম যথেষ্ট দাম, কিন্তু এটা জাতিলাওত 50-60 টকালৈকে হৈ গৈছে। আৰু সেই অনুপাতে এতিয়া মই এই তৰা পঘা পাতিছোঁ। তৰা পঘাত এডালত 40 টকা আজি বজাৰত বিক্ৰী হৈছে। কিন্তু আমি আজি এই 15 বছৰৰ আগত মই 5 টকাকৈহে বেচিছিলোঁ। কিন্তু সেই দিন আজি এই মুহূৰ্তত আজি এই 40 টকীয়া হ'ল। কিমান দিননো কথা, আমিনো কেইশ বছৰীয়া মানুহ চাবলৈ গ'লে। মোৰ অৱশ্যে এতিয়া 79 বছৰ হৈছে। আৰু বহু পৰম্পৰা আছে, যিহেতু গৰু বিহুৰ দিনাখনে আচলতে মাখিয়তী হওক, দীঘলতি হওক, এইবিলাক আচলতে গৰুক এটা ব্যৱহাৰ কৰা হয়। গৰুৰ যিটো গোহালিটো বাঘ আচৰাই আচলতে বেৰি ৰখা হয়। এই কথা কিছুমান আছে। এই পৰম্পৰাবিলাক কিন্তু আজিৰ তাৰিখত বহুত ধৰণৰ হেৰাই গৈছে। আপোনালোকে কেনেধৰণে এইবিলাক বুজে? ইয়াৰ এতিয়া ধৰি লওক বেঙেনা, কেৰেলা, জাতিলাও, এই বস্তুবোৰ কিনি আনি আমি আজি যে এই চাক বনাওঁ, চাকত দিওঁ, দি পানি সেই চাকত গৰুক মাৰোঁ। গৰুক মাৰি পেলানি কি কৰোঁ, লাও খা, বেঙেনা খা, দিনে দিনে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হ বৰ গৰু, এই বুলি কৈ পেলানি ৰং ধেমালি কৰি পানীত লাহনীৰে পানী সিঁচি জয়ধ্বনি দি সকলোৱে ডেকা ল'ৰাই খেল কৰা। এইটো দেখিবলৈ বৰ ভাল। আৰু সেই চাক আমি কি কৰোঁ, ইজনে সিজনে বদলা বদলি কৰোঁ। আগটো মুচুকা মাৰি ভাঙি পেলাই এডালৰ এইজনে যদি 2 ডলীয়া দিলে, সিজনে 3 ডলীয়া দিব লাগিব। তাৰপিছত সেইভাগে কৰি এটাকেইডালি আমি বদলি কৰি পেলানি ঘৰলৈ আনিলোঁ। তাৰে এডাল ভিতৰ পাকঘৰত দিলোঁ খোচ মাৰি, আৰু এডাল গোহালিত দিলোঁ, আৰু বাকীখিনি গৰুক সিজাব লাগিব আৰু মানুহও খাব পৰা হ'ব। কিন্তু তাত লাও, কেৰেলা, বেঙেনা যিবোৰ মাৰোঁতে পৰি যায়, সেইটো বৰ ঔষধ। সেইটো গৰুৰ কাৰণে গৰুক সেইখিনি আনি পেলানি দানা খুৱাব লাগে। এই কিছুমান উপচক্ৰ অসুখ বিসুখ গৰু নিবাৰণ হয়। সেইকাৰণে সেইটো বস্তু খুৱাব লাগে, খায়। আৰু বিশেষ আৰু ইমান হেৰিকে নাজানো। আমি ধন্যবাদ জনাইছোঁ। যিহেতু আজি মই পুনৰ কৈছোঁ যে আজি যিহেতু উৰুকা, আৰু উৰুকাৰ দিনাখন এনেধৰণে আচলতে অসমৰ বিশেষকৈ গ্ৰাম্যাঞ্চলত এই যিসমূহ পৰম্পৰা, আচলতে পৰম্পৰা যি লোকাচাৰ, যি গৰুৰ বিহুৰ দিনাখন গৰুক আচলতে নোৱাই ধুৱাই নতুনকৈ এডাল তৰা পঘাৰে আদৰাৰ যি পৰম্পৰা, এই পৰম্পৰা আচলতে ধৰি ৰখাৰ যি প্ৰয়াস এই মুহূৰ্তত আচলতে কৰি থকা দেখা গৈছে। এনেধৰণে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলত কিন্তু এইসমূহ চহা ছবি আজিৰ তাৰিখত কিন্তু দেখা পোৱা গৈছে। আৰু এনেধৰণেই ৰঙালীৰ পাকখনত কিন্তু সকলো ব্যস্ত হোৱা দেখা গৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।